हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल आपलोक स्वागतम जानाइছো मोर नतुन एटा भिडिओ লৈ আৰু আজি মই খুব ধুনীয়া ৰেচিপি এটা বনাব গৈ আছো বাহৰ শুকান বাহ টেঙা আৰু গাহৰি বনাব গৈ আছো খুব ধুনীয়াকে বজাৰৰ পৰা লৈ আহিছিলো আজি সানডে বুলি ক'লে খুব স্পেশালি আৰু বজাৰৰ পৰা লৈ আহিছিলো খুব ধুনীয়াকে এতিয়া মই শুকান বাহ টেঙা আৰু বাহ কি কয় এটো গাহৰি দি বনাম খুব ধুনীয়াকে বনাম আৰু আপোনালোকৰ ৰেচিপিটো কেনেকৈ বনাই দেখুৱাই থাকিম আপোনালোকে পুৰা কন্টিনিউ ভিডিঅ'বোৰ চাই থাকিব আৰু এফালে মোৰ লগত আছে জেক আছে আৰু পাৰ্টনাৰ এই দুটা আৰু এইটো এটা পাৰ্টনাৰ আছে जेक ओए बोटेरी जेक আৰু আপোনালোকে যে মোৰ ভিডিঅ'ত যে আপোনালোকক দেখুৱাইছিলোঁ যে এক কুকুৰ যে গোটেইকেইটা দেখুৱাইছিলে 7-8টামান আছিল বুলি কৈছিলোঁ যে তাৰে ভিতৰত 3টা বাকী থাকি গ'ল বাকী গোটেইকেইটা লৈ গ'ল মানুহকেইটা মানুহকেইটা গাঁৱৰ মানুহকেইটা লৈ গ'ল গোটেইকেইটা আৰু কেইটামান পোৱালিকেইটাও লৈ গ'ল টিউশ্যন পোৱালিকেইটা আহিছিলে সেইকেইটাও লৈ গ'ল বাকী থাকি গ'ল পুৰা একদম মই আল্টিমেট ৰখাইছোঁ যিকেইটা এটা মানে মই গপচকৈ বাছি ৰখাইছিলোঁ সেইটো মানে কি হ'ল গাঁৱৰ দাদা এটা লৈ গ'ল তাৰপিছত এতিয়া মানে আছে আৰু একদম আছে আৰু কুকুৰ একদম খুব ধুনীয়াকৈ নাম দিছোঁ জেক কেনেকুৱা লাগিছে নামটো কমেণ্ট কৰি জনাবচোন আৰু ভিডিঅ'বোৰ আপোনালোকে খুব ধুনীয়াকৈ চাই যাব লাইক কৰি দিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব গোটেইকেইটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু মই এতিয়া খুব ধুনীয়াকৈ ৰেচিপি বনাম আজি মামী আছিলে মামী এসপ্তাহমান থাকিলে আৰু মামী আজি গুচি গ'ল মামীহঁতৰ ঘৰতো মানুহ নাই আইতা ককা আৰু মামাটো ইফালে বাহিৰত গাড়ী চলাই থাকে সেইকাৰণে মানে কি হ'ল ঘৰত মানুহ নোহোৱা দেখি মানে কি হ'ল আজি গুচি গ'ল আৰু এতিয়া মই খুব ধুনীয়াকৈ ৰেচিপি বনাম আজি মানে গোটেই দিনটো মানে ছুটি নাই একদম খেৰ চেৰ ইফালে গোটাওঁতে মেলাওঁতে মানে কি হ'ল একদম গা ধুইছোঁ জাষ্ট অলপ আগত এতিয়া খুব ধুনীয়াকৈ ৰেচিপি বনাম তো আপোনালোকে পূৰা চাই থাকিব জেক আৰু গাইছ আৰু এটা কথা জনাওকচোন মানে কি কুকুৰবিলাক যে এনেকৈ পূৰা খেলি কিবা একদম কামুৰি জপি লাগিছে এইটো তাৰমানে কি খেলিছে নেকি বাৰু ইহঁতি বাৰু একদম চাওক না ইফালৰ পৰা এইফালে একদম পূৰা একদম লাগি আছে ওপৰে চাওক না কিছ বা এই ডাঙৰটো এইটো জেক আমাৰ আৰু এইকেইটা নাম থোৱা নাই ভাই চাব জেক বুলি মাতিলে গোটেইকেইটা 3টাই আহি যায় একদম এইটো মানে কি খেলিছে নেকি তাৰ মানে ভাই চাব একো নাই তাৰ আগতে কি হ'ল মই ৰেচিপিটো বনোৱাৰ আগতে গোটেইকেইটা মই যোগাৰ কৰি ল'ব লাগিব মাংস চাংস ধুই ল'ব লাগিব এণ্ড মছলা পিচি ল'ব লাগিব মইতো ৰেচিপি বনালেতো বিনা মছলাতে খাই ইণ্টাৰেষ্টিং লাগে আপোনালোকে খাই কেনেকুৱা পায় বিনা মছলা নিদিয়ে এইটো আপোনালোকে কমেণ্ট কৰি জনাব ফাইনেলি গোটেইকেইটা গাইছ মই কাটি ল'লোঁ এইফালে আলু পিঁয়াজ মাংস এইফালে গোটেই ধুই ল'লোঁ এই পিঁয়াজ সৰু আৰু এইটো হৈছে বাট টেঙা আৰু এইফালে গোটেইকেইটা কেতিয়া খুব ধুনীয়াকৈ বনাম আৰু এইফালে মোৰ কেৰাহীত জুইত পূৰা গৰম হৈ আছে তেল পূৰা গৰম হৈছে জুই জ্বলি আছে আৰু শেষত পিঁয়াজটোক মনৰ পৰা মৰম দি দয়া কৰি তেলত দিছোঁ আৰু এইফালে মোৰ পিঁয়াজ 2-3 টুকুৰমান খুব ধুনীয়াকৈ কাটি লৈছিলোঁ এনেকৈ আপোনালোকে কাটি লওক ফাইনেলি এতিয়া গাইছ পূৰা ৰেডি হৈ গৈছে আৰু এতিয়া মই পূৰা দিবলৈ ৰেডি হৈ আছোঁ গাহৰি মাংস তেলত দিবলৈ ৰেডি হৈ আছোঁ আৰু ইয়াৰ হাতত লৈ লৈছোঁ মই খুব ধুনীয়াকৈ মৰমৰ পৰা এতিয়া দি দিম কেৰাহী আৰু এতিয়া পূৰা ৰেডি হৈ আছোঁ কেৰাহীত দিবলৈ দিছোঁ কেৰাহীত এতিয়া খুব ধুনীয়াকৈ আলু আৰু গাহৰিৰ লগতে দি দিছোঁ এতিয়া খুব ধুনীয়াকৈ ভাজি নিয়াৰ অকণমান কোৱালিটিটো কেমেৰা কোৱালিটিটো অকণমান মিলাই লৈছোঁ তাৰপিছত খুব ধুনীয়াকৈ মিলামিয়াক এতিয়া তো গাইছ আপোনালোকে চাওক কেনেকুৱা দি আছোঁ ইয়াক এতিয়া अपनी मन की खुशी से इसको मिला के अभी बनाऊंगा भाई अच्छे से पकना यार पर्क এতিয়া খুব ধুনীয়াকৈ বনাই থাকিম আৰু ঢাকি দিম আপোনালোকে চাই থাকিম আৰু ফাইনেলি গাইছ অলপ কি কয় হালধি আৰু নিমখ অলপ দেৰিকৈ দিছোঁ আৰু এইকেইটা খুব ধুনীয়াকৈ সিজাম আপোনালোকে জলকীয়া দিও বনাব পাৰে খুব ধুনীয়াকৈ আৰু শুকান জলকীয়া দিও খুব ধুনীয়াকৈ বনাব শুকান জলকীয়া দিলে কালাৰ এটা বৰ বেলেগ আহি যায় আৰু মই ইয়াত দিছোঁ কেঁচা জলকীয়া য'ত নেকি আজি বজাৰৰ পৰা কিনি আনিছিলোঁ খুব ধুনীয়াকৈ এতিয়া লৰাই মেলি ঢাকি দিয়ে আৰু বন্ধুসকল 15 মিনিটমান সিজোৱাৰ পিছত মই এৰাই চালোঁ ঢাকনটো এৰাই চালোঁ খুব ধুনীয়া আছে আৰু এইটো হৈছে বাঁহ টেঙা ইয়াক এতিয়া দি দিম খুব ধুনীয়াকৈ দিয়াৰ পিছত ইয়াৰ টেষ্ট কেনেকুৱা হয় সেইটো আপোনালোক কৈ থাকিম কেনেকুৱা লাগে শেষত একেবাৰে খুব ধুনীয়াকৈ বাঁহ টেঙাটো আছে গুৰি একদম সৰু মিহি এতিয়া খুব ধুনীয়াকৈ লৰাই মেলি ঢাকি দিম ঢাকি দিয়াৰ পিছত লাষ্টত লগ পাই আছোঁ গোটেইকেইটা খুব ধুনীয়াকৈ সিজাই মেলি ফাইনেলি শেষত গাইছ মই পানী দি দিলোঁ একদম পানী এড কৰি দিলোঁ আমাৰ মানুহ কেইজন আজি 1 2 3 4 5জন আছোঁ আজি ট'টেলি আৰু আমাক জোল লাগিবই আপোনালোকে জানে আমি জোল খোৱা মানুহ অলপমান জোল লাগেই মাংস হওক বা মাছ হওক যিয়ে চব্জি নহওক জোল অলপ খাওঁৱেই আমি আৰু খুব ধুনীয়াকৈ এইফালে চাওক এয়া পানী দি দিছোঁ অলপ আৰু এইটো আলু এইকেইটা গোটেইকেইটা মাংস আজি মানে মাংসটো অলপ বেছিয়ে হ'ল নেকি সম্ভৱ
এতিয়া মাহঁতেও আহি গ'ল খুব ধুনীয়াকৈ মাহঁতে এতিয়া এইটো ৰুমত মানে কি হ'ল খুব ধুনীয়াকৈ ভাত বনাই আছে আৰু মই এইটো ৰুমত গোটেই খুব ধুনীয়াকৈ মাংস বনাই আছোঁ এণ্ড দেৰি হৈ যাব বুলিকৈ মাহঁতে তাত লৈ গ'ল এতিয়া ভাত খুব ধুনীয়াকৈ বনাই আছে আৰু মই এতিয়া গৰম পানী দি দিলোঁ আৰু মাংসত ক'ব গ'লে খাচী মাংস বা গাহৰি মাংসক অকণমান যদি কুহুমীয়া গৰম পানী দিয়া হয় খুব আল্টিমেট লাগে খাই আপোনালোকে তেনেকৈ বনাই চাওক খাই চাওক এনজয় কৰিছোঁ আৰু মেইন কথা আজি ধনিয়া নাই ধনিয়া শেষ হৈ গ'ল ধনিয়া বজাৰত চালোঁ বজাৰত নাপালোঁ গোটেইকেইটা আন্ধাৰ হৈ গ'ল সেইকাৰণে মানে কালি ধনিয়া অনা নহ'লগৈ আৰু এতিয়া খুব ধুনীয়াকৈ বনাই আছোঁ লাষ্টত ইয়াৰ টেষ্ট কেনেকুৱা হয় ক'ম আৰু মোৰ মাক আপোনালোকক দেখুৱাব খুজি আছোঁ এইটো যে দেখুৱাই আছোঁ এতিয়া আপোনালোকক দেখুৱাই আছোঁ কেনেকুৱা হৈ আছে দেখুৱাই আছোঁ হা এইজনী হৈছে আমাৰ মা এই বোলে আমাৰ কি বনাই আছোঁ দে চাউল হা কি বনাইছে বোলে বোলে এই বোলে ভাত বনাই আছে ন এইফালে আমাক দুটাক মিলিছে নাই একবাৰ চাওঁচোন গাইজ মিলিছে নাই ক'ব একবাৰ মিলিছে নাই ক'ব আৰু গাইজ খুব ধুনীয়াকৈ পানী চানী দি মেলি এতিয়া পূৰা একদম 10ৰ পৰা 15 পৰা 20 মিনিটলৈকে একদম খুব ধুনীয়াকৈ উতলাম খুব ধুনীয়াকৈ সিজাম আলুকেইটা গোটেই খুব ধুনীয়াকৈ সিজি যাব এণ্ড মাহঁতে তাত খুব ধুনীয়াকৈ বনাই আছে ভাত আৰু ভণ্টি আৰু ভাইটি ইয়াতে বনাই কি পঢ়ি আছে খুব ধুনীয়াকৈ পঢ়ি আছে আৰু মই ইয়াতে ৰেচিপি খুব ধুনীয়াকৈ বনাই আছোঁ মানে কি হ'ল সন্ধিয়া মানে চব্জিৰ লগতে মানে কি হ'ল মোৰ ব্লগিংটো মানে খুব ধুনীয়াকৈ ৰেচিপি এটা ব্লগিং হৈ যায় সেইকাৰণে সুবিধা এটা পাওঁ আৰু যে সন্ধিয়া ব্লগিং এটা কৰাৰ ভালো লাগে ব্লগিং কৰি আগতে মানে কি হ'ল আগতকৈ মানে অকণমান অভ্যাসটো আহিছে কেমেৰা আগত কথা কোৱাটো নহ'লে আগততো একেবাৰে ওলোৱা নাছিল যিটো ৱেলকাম বেক সেইটো মানে লাগি ধৰে এইকণতে লাগি ধৰে একদম এতিয়া আজিকালি অকণমান আহিছে আৰু লাহে লাহে তেনেকৈ আৰু খুব ধুনীয়াকৈ ক'বলৈ চেষ্টা কৰি দিওঁ আপোনালোকে সাহস দিব কমেণ্ট দিব আৰু নিশ্চয় ৰিপ্লাই কৰিম আৰু চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণ আৰু খুব ধুনীয়াকৈ উতলি আছে একদম এইফালে পানী ভিডিঅ'টো খুব ধুনীয়াকৈ বক উতলি আছে আৱাজটো শুনকচোন এবাৰ শুনিছেনে বাৰু আৱাজটো আল্টিমেট লাগিছে একদম আজি মা দেউতা ভণ্টি ভাইটিক আজি মই শুকান বাঁহ গাজৰে গাহৰি মাংস বনাই খুৱাম আজি কেনেকুৱা হয় টেষ্টটো মই নিজেও টেষ্ট কৰিম আৰু আপোনালোকক জনাম কেনেকুৱা হয় টেষ্টটো শুকান গাহৰিৰ লগত কেতিয়ালা শুকান বাঁহ টেঙাৰ লগত গাহৰি কিবা কিবি ওলাইছেগৈ মুখৰ পৰা চৰি বেয়া নাপাব যে সৰু ভাই হিচাপে মাফ কৰি দিব ভুল হৈ গৈছে আৰু শুধৰাই দিবলৈ চেষ্টা কৰি যাব কিবা ভুল কৰোঁ যদি তো চৰি ভুল নকৰিবলৈ চেষ্টা কৰি যাম একেবাৰে লগ পাই আছোঁ একদম চব্জি তব্জি হোৱাৰ পিছত আৰু তাৰ কালাৰ দেখুৱাম টেষ্ট দেখুৱাম কেনেকুৱা হয় টেষ্ট কেনেকুৱা লাগে কম আপোনালোকক আৰু আপোনালোকে বনাই খাবলৈ চেষ্টা কৰিব নিশ্চয় আৰু বাঁহ গজালিটো মানে কি হ'ল আমি এনে দেশী একদম বাঁহ গজালি বুলি কৈ দিওঁ বাঁহগাজ খৰিচা যোনে যি নকয় আৰু চবৰ চবে বেলেগ কয় আমিও বেলেগ কওঁ চব ঠাইতে একে বুলি নকয় চব ঠাইতে বেলেগ কয় আৰু বাঁহগাজটো মানে কি বাৰিষা ছিজনত হয় একদম খুব ধুনীয়াকৈ হয় তাতে মানে কাটি পূৰা খুব শুকাই থৈছিলোঁ মানে এইটো মায়ে কিনি আনিছিলে বাট আমাৰ শুকোৱা নহ'লগৈ আমি বৈয়ামত সোমাই একদম এতিয়া থৈ দিছোঁগৈ একদম মানে ইয়াৰ এনেকুৱা ৰস ওলাইছে নহয় তাৰ ৰস যদি ইয়াত জিভাত অলপ পৰিব খুব টেঙা কৈছোঁ নহয় একদম বহুত কাৰো একদম খতৰনাক কৈছোঁ নহয় ইয়াৰ জোল অকণমান যদি দালিত দি দিয়া যায় আল্টিমেট লাগে খাই আৰু সেই বাঁহগাজৰো খুব ধুনীয়াকৈ দেখুৱাম আপোনালোকক আৰু চাই থাকিব আপোনালোকে ঘৰত বনাই খাই চাওক বাঁহগাজ তেনেকৈ শুকুৱাই ৰ'দত শুকুৱাই থৈ দিব পাৰে আপোনালোকে একদম আচাৰো বনাব পাৰে আল্টিমেটলি আমি আচাৰ বনোৱা নাই এতিয়ালৈকে অহাবাৰ একদম এইবাৰ যিটো আহি আছে তাত এবাৰ শুকাই থৈ আচাৰ বনাবলৈ ট্ৰাই কৰিম চেষ্টা কৰিম ঠিক আছে সকলে মই ঢাকি থৈছিলোঁ ঢাকি থোৱাৰ পিছত মানে এইটো মই গুচাই দিলোঁ আৰু এনেকুৱা ধোঁৱা হৈছে নহয় কি ক'ম আৰু ধোঁৱাৰ লগত মানে আপোনালোকে দেখি পোৱা নাই ইয়াক এতিয়া মই লৰাই দিম এতিয়া মাজতে এইটো প্ৰথমটো লাৰি দিছোঁ তাৰপিছত আলু দুটামান মই গুড়ি কৰি দিম এই আলু এনেকুৱা ধুনীয়া সিজি গৈছে নে চাওক মই আলু দুটামান গুড়ি কৰি দিছোঁ এইয়া আলু দুটামান গুড়ি কৰি দিছোঁ যাতে অকণমান কিবাকৈ হওক আৰু গ্ৰেভিটো হৈ যাওক খুব ধুনীয়াকৈ বনাইছোঁ আজি বিলাহী দিয়া নাই একো বাঁহগাজ আলু এণ্ড গাহৰি পৰ্ক গাহৰি কাৰ খাই ভাল লাগে জনাব পৰ্ক লাভাৰ আৰু মইতো আল্টিমেট গাহৰি লাভাৰ মই খুব ধুনীয়াকৈ গাহৰি একদম খাওঁ একদম গাহৰি মাংস বুলি ক'লে ফেভৰেট হৈছে মোৰ গাহৰি কাৰ ফেভৰেট কমেণ্ট কৰি জনাওক আৰু পিকনিক গাহৰি খাইছে নাই কওক একদম আল্টিমেট ৱাও খুব ধুনীয়াকৈ বনাই আছোঁ মাংসৰ কেইপিচমান আপোনালোক উঠাই দেখাই দিছোঁ ৰ'ব এইকেইটা দেখিছেনে এইকেইটা মাংস গোটেইকেইটা এক পিছো আলু নাই গোটেইকেইটা মাংস শেষত লগ পাই আছোঁ একেবাৰে শেষত গাইছ অলৰেডি মোৰ চব্জি হৈ গৈছেগৈ আৰু এণ্ড ইয়াক এতিয়া নমাম
খুব ধুনীয়াকৈ তাৰপিছত ইয়াৰ টেষ্টটো আপোনালোকক জনাম ঠিক আছে ইয়াক নমাই লওঁ প্ৰথমতে মাই গড গাইছ কালাৰ চাওক না বে খতৰনাক হৈছে এই মাংস চাওক গোটেই মাংস আৰু এই মাংস মই এতিয়া টেষ্ট কৰি চাম 3 পিচ লৈ লৈছোঁ 4 পিচ লৈ লৈছোঁ লগতে জোল অলপ লৈ লৈছোঁ এইবোৰ দেখিছে না গাইছ এইটো সৰু সৰু কুটিটোৱা শুকান বা টেঙা লৈ লৈছোঁ অলপ ৱাও গাইছ আল্টিমেট লাগিছে কৈছোঁ নহয় ইয়াৰ টেষ্টটো কৈ আছোঁ এতিয়া আৰু বন্ধুসকল এতিয়া ইয়াৰ টেষ্টটো ক'বলৈ গৈ আছোঁ মই আপোনালোকক এয়া তেল দেখিছেনে ধোঁৱা কেনেকৈ লাগে বাইছা হওক টেষ্ট বৰ বেলেগ এটা এয়া জোলৰ টেষ্ট কৰি চাওঁ বঢ়িয়া লাগিছে কৈছোঁ নহয় বন্ধুসকল বঢ়িয়া লাগিছে আজি ফাৰ্ষ্ট টাইম মই এনেকৈ শুকান বা টেঙা দি গাহৰি বনাইছোঁ আৰু মা দেউতাক গোটেইকেইটাকে খুৱাম আজি মই আৰু ইয়াৰ আৰু এপিচ জিভাত পোৱাৰ লগে লগে টেষ্ট বৰ বেলেগ এটা টেষ্ট ওলায় লাইক কৰি দিব গাইছ আৰু আপোনালোকেও খাই চাব এনেকুৱা এবাৰ এইটো কাঠ আৰু তেল এইটো জোলত বা টেঙা গাহৰি গোটেইকেইটা আছে টেষ্টি নাপত হাত চেলেকি লৈছোঁ আঙুলি চেলেকি লৈছোঁ আপোনালোকে বনাই খাই চাওক এনেকৈ খুব আল্টিমেট লাগিব ইয়াত মই গাইছ ধনিয়া দিব নোৱাৰিলোঁ গতিকে ধনিয়া ঘৰত আনি থোৱা নহ'ল সেইকাৰণে ধনিয়া নিদিলোঁ আৰু টেষ্ট বেলেগ এটা ওলালেহেঁতেন ধনিয়া দিয়াহেঁতেন ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব ঠিক আছে আৰু লগ পাই আছোঁ নতুন অন্য এটি ব্লগৰ তো আজি ভিডিঅ'টো এতিয়া সমাপ্ত কৰিব খোজোঁ টিল দেন বাই বাই নতুন বৰ্ষৰ শুভেচ্ছা থাকিল